Hey everyone, hi. So last video tut ami discuss korisilu the Charter Act of 1813, right? Aru tate saisilu je 1813 ot jitu company rule asile heya 20 years or babe extend kori dia hoisile aru tar logare company monopoly kebol China aru sahor jitu trade choli asile hei trade or bade an hokolote tek kori dia hoisile, right? So basic eduta point asile amar the Charter Act of 1813 or now aji ami sam the Charter Act of 1833. So prothomote ei act tur basic point uta sai loisu. So yes, 1833 enact kora hoisile ei act tu aru ei act tu centralization phale eta huge leap asile British hokolo babe. Keneke centralization phale agbahisile ami next slide bit gom pam aru ei act tur joriote jitu administrative aru legislative framework asile hetu restructure koribole chesta kora hoisile. এই একটুৰ বেসিক পইণ্ট দুটা হল যে এগেইন 20 বছৰৰ কাৰণে কোম্পানী ৰুল ভাৰতত এক্সটেন্ড কৰি দিয়া হৈছিল অৰ্থাৎ 1833 পৰা 1853 লৈকে এতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰুল কৰি থাকিব ভাৰতত অৰ্থাৎ যেটো লিজ আছিল তেওঁলোকৰ সেই লিজটো এক্সটেন্ড কৰি দিয়া হৈছিল কিন্তু তেওঁলোকৰ যেটো মনোপলি এতিয়াও চাইনিজ ট্ৰেড আৰু সাহৰ ট্ৰেডত আছিল সেই মনোপলিটো এতিয়া শেষ কৰি দিয়া হল ইষ্ট ইণ্ডিয়া কোম্পানীটো হৈ পৰিল কমপ্লিটলি এটা এডমিনিষ্ট্ৰেটিভ বডি অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী আফটাৰ দিস এক্ট দ্যাট ইজ চাৰ্টাৰ এক্ট অফ 1833 কোনো ধৰণৰ মনোপলি ভাৰতত নাছিলে সো যদি হুদা হৈ যায় ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ট্ৰেড মনোপলি কোনটো এক্টৰ দ্বাৰা কমপ্লিটলি আঁতৰাই দিয়া হৈছিল তেনেহলে হেতু হ'ব দ্য চাৰ্টাৰ এক্ট অফ 1833 আৰু যদি হুদা হয় যে ইষ্ট ইণ্ডিয়া কোম্পানী চীনৰ লগত যেটো ট্ৰেড চলি আছিল আৰু সাহৰ যেটো ট্ৰেড আছিল হেতু কোনটো এক্টৰ দ্বাৰা শেষ কৰা হৈছিল হেতু শেষ কৰা হৈছিল এগেইন দ্য চাৰ্টাৰ এক্ট অফ 1833 সো এই দুটা বেসিক পইণ্ট নাও আমি চাইছো কেনে ধৰণৰ চেঞ্জেস অনা হৈছিল মেইনলি এই এক্টৰ দ্বাৰা See, আটাইতকৈ ডাঙৰ চেঞ্জ টু হল ক্ৰিয়েচন অফ দা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পোষ্ট অৰ্থাৎ এতিয়ালৈকে আমি কি পাই আহিছো যে এটা গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে ৰাইট আৰু তেওঁৱে ৰুল কৰি আছিলে আৰু তেওঁৰ আন্ডাৰত গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বে আছিলে বাট এতিয়া কি কৰা হল যিজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে তেখেতক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনাই দিয়া হল অৰ্থাৎ চাৰ্টাৰ এক্ট অফ 1833 পৰা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পোষ্টটো ক্ৰিয়েট কৰা হল আগতে কি আছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল আৰু এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক সিভিল আৰু মিলিটাৰী দুইটা পাৱাৰ দিয়া হল আৰু সেই মৰ্মে লৰ্ড উইলিয়াম বেন্টিক হৈ পৰিল প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হি ইজ অলসো দা লাষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল মনত ৰাখিব হি ওয়াজ দা গভৰ্ণৰ জেনেৰেল অফ বেংগল তো যেতিয়া চাৰ্টাৰ এক্ট অফ 1833 আহি গল তাৰ পিছত তেখেত কি হৈ গল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ গল সো হি বিকেম দা ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এণ্ড দা লাষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল সো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনোৱা হল কিন্তু কিয় বনোৱা হল কাৰণ যি গভৰ্ণৰ অফ বম্বে আছিল আৰু গভৰ্ণৰ অফ মাদ্ৰাছ আছিল তেওঁলোকৰ পৰা এতিয়া লেজিসলেটিভ পাৱাৰ আঁতৰাই দিয়া হল অৰ্থাৎ এতিয়াৰ পৰাই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যি ৰুলছ এণ্ড ৰেগুলেশনছ বনাব যি লজ বনাব সেইটোৱে গোটেই ভাৰতত চলিব অৰ্থাৎ গোটেই ব্ৰিটিছ ইণ্ডিয়াত চলিব আৰু গভৰ্ণৰ অফ বম্বে আৰু গভৰ্ণৰ অফ মাদ্ৰাছে কেৱল হেতু ইমপ্লিমেন্ট কৰিব আৰু এক্সিকিউট কৰিব সেকেন্ড পইণ্টত আছে দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ওয়াজ গ্ৰান্টেড এক্সক্লুসিভ লেজিসলেটিভ পাৱাৰ্স ফৰ অল অফ ব্ৰিটিছ ইণ্ডিয়া অৰ্থাৎ এন্টায়াৰ ব্ৰিটিছ ইণ্ডিয়াৰ এতিয়া লেজিসলেটিভ পাৱাৰ কাৰ হাতত আছে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ হাতত আছে অৰ্থাৎ নতুন পোষ্ট ক্ৰিয়েট কৰা হল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু তেওঁকে দিয়া হল আটাইবোৰ লেজিসলেটিভ পাৱাৰ আৰু ইয়াৰে আগলৈকে যিবোৰ আমি এক্টছ পঢ়ি আহিছিলো সেইবোৰক আসলে ৰেগুলেশনছ বুলি কোৱা হৈছিল কিন্তু এতিয়াৰে পৰা কি বুলি কম এক্ট বুলি কোৱা হ'ব সো থাৰ্ড পইণ্টটো হেতুৱে মেনশন কৰিছে লজ মেড আন্ডাৰ দিস এক্ট ওয়াজ টাৰ্মড এজ এক্ট ৰিপ্লেসিং দ্য টাৰ্ম ৰেগুলেশনছ ইউজড প্ৰিভিয়াছলি অৰ্থাৎ প্ৰিভিয়াছলি যিবোৰ লজ আহিছিল সেইবোৰক অকল ৰেগুলেশনছ বুলিহে কোৱা হৈছিল আৰু এই এক্টৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানী যেটো কমাৰ্শিয়াল ৰুল আছিল সেই কমাৰ্শিয়াল ৰুলটো কমপ্লিটলি শেষ কৰি দিয়া হল অৰ্থাৎ কোম্পানী যিবোৰ কমাৰ্শিয়াল এক্টিভিটি আছিল সেই এক্টিভিটিবোৰ বন্ধ কৰি দিয়া হল আৰু কোম্পানীটো হৈ পৰিল এটা পিওৰলি এডমিনিষ্ট্ৰেটিভ বডি অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়াৰে পৰা কি হৈ পৰিল এটা এডমিনিষ্ট্ৰেটিভ বডি হৈ পৰিল কোনটো এক্টৰ দ্বাৰা দা চাৰ্টাৰ এক্ট অফ 1833 পৰা অৰ্থাৎ ব্ৰিটিছ গভৰ্ণমেণ্টে ব্ৰিটিছ ক্ৰাউনে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত এই কাৰণে ৰাখি থৈ দিলে কাৰণ যাতে তেওঁলোকে ভাৰতত এডমিনিষ্ট্ৰেশ্যনটো নিয়াৰিকৈ চলানিব পাৰে সো ইষ্ট ইণ্ডিয়া কোম্পানী এটা কোম্পানীৰ পৰা গৈ পিনে এটা এডমিনিষ্ট্ৰেটিভ বডি হৈ পৰিল আৰু কোম্পানীয়ে যিবোৰ টেৰিটৰি ইণ্ডিয়াত হোল্ড কৰিব বা টেৰিটৰি যিবোৰ কেপচাৰ কৰিব সেইবোৰ ইন ট্ৰাষ্ট ফৰ হিজ মেজেষ্টি ইজ হেয়াৰ্ছ এণ্ড সাকচেছাৰ্ছ অৰ্থাৎ ইংলেণ্ডৰ ৰজা আৰু তেখেতৰ সতি সন্ততিৰ বাবেহে কোম্পানীটোৱে ভাৰতত ব্ৰিটিছৰ পজিশ্যনছবোৰ চোৱাচিতা কৰি আছে সো তাৰ ফলত কি হৈ পৰিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো এটা ট্ৰেডিং এণ্টাৰপ্ৰাইজৰ পৰা এটা কলনিয়েল এডমিনিষ্ট্ৰেশ্যন হৈ গ'ল
Moving on to the next slide. See, the Charter Act of 1833 আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট এইটো যে ইয়াতে প্ৰথমবাৰৰ বাবে এয়া মেনশ্যন কৰা হ'ল যে চিভিল চাৰ্ভিচেছৰ চিলেকশ্যনৰ ক্ষেত্ৰত অপেন কম্পিটিশ্যন কৰা হ'ব অৰ্থাৎ এতিয়া ভাৰতীয়সকলক কম্পিট কৰিব পাৰিব চিভিল চাৰ্ভেণ্ট হ'বৰ বাবে কিন্তু কোৰ্ট অফ ডিৰেক্টৰ আমি পাইছিলো কমাৰ্চিয়েল এক্টিভিটি চাবলৈ এটা COD আছিলে কোৰ্ট অফ ডিৰেক্টৰ আছিলে এই কোৰ্ট অফ ডিৰেক্টৰে কি কৰে যে নহয় ভাৰতীয়সকল যদি এডমিনিষ্ট্ৰেশ্যনত সোমাই যায় তেনেহ'লে আমি এডমিনিষ্ট্ৰেশ্যন চলাওঁতে বা এডমিনিষ্ট্ৰেট কৰোঁতে আমি বহুতো অসুবিধাৰ সন্মুখীন হ'ম গতিকে এতিয়া ভাৰতীয়সকলক এইটো সুবিধা দিব নালাগে যেতিয়া কোৰ্ট অফ ডিৰেক্টৰে অপ'জ কৰিলে এই মুভটো কাৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ তেতিয়া কি হ'ল এই প্ৰভিজনটো আঁতৰাই দিয়া হ'ল যে চিভিল চাৰ্ভিচেছৰ চিলেকশ্যনৰ ক্ষেত্ৰত যে ভাৰতীয়সকলক কম্পিট কৰিব পাৰিব বুলি কোৱা হৈছিলে বা এটা ওপেন কম্পিটিশ্যন ৰাখিব বুলি কোৱা হৈছিলে হেতু আঁতৰাই দিয়া হ'ল সো মেইন সিগনিফিকেন্স কি এই এক্টৰ সেন্ট্ৰেলাইজেশ্যন এই এক্টৰ দ্বাৰা ব্ৰিটিছ গভৰ্ণমেণ্টটো ন সেন্ট্ৰেলাইজ কৰা হ'ল কেনেকে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হাততে আটাইখিনি শক্তি দিয়া হ'ল সিভিল আৰু মিলিটাৰী গোটেইখিনি শক্তি কাৰ্ডত দিয়া হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হাততে প্লাস এখানে যি ৰুলছ এণ্ড ৰেগুলেশ্যনছ বনাব হে এণ্টায়াৰ ইণ্ডিয়াতে চলিব সমগ্ৰ ভাৰততে চলিব আৰু গভৰ্ণৰ অফ মাদ্ৰাছ গভৰ্ণৰ অফ বম্বে তেওঁলোকেতো এতিয়াৰ পৰা কোনো ধৰণৰ ৰেগুলেশ্যনছ বনাবই নোৱাৰে ৰুলছ বনাবই নোৱাৰে লছ বনাবই নোৱাৰে গতিকে সেন্ট্ৰেলাইজ কৰি দিয়া হ'ল যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ ওচৰতে আটাইখিনি পাৱাৰ থাকিব আৰু এডমিনিষ্ট্ৰেটিভ শিফটৰ ক্ষেত্ৰত কলো কেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেটিভ শিফট যে ইষ্ট ইণ্ডিয়া কোম্পানীটো যিটো আগতে ট্ৰেডিং কোম্পানী আছিলে সেইটো এতিয়া কি হ'ল এডমিনিষ্ট্ৰেটিভ বডি হৈ গ'ল বা এডমিনিষ্ট্ৰেটিভ এণ্টিটি হৈ গ'ল আৰু 3 নম্বৰতে সিভিল সাৰ্ভিসেছৰ ক্ষেত্ৰত যদিও দা চাৰ্টাৰ এক্ট অফ 1833 আন্ডাৰত ভাৰতীয়সকলৰ সিভিল সাৰ্ভিসত যেটো যোগদানৰ ইচ্ছা বা যেটো যোগদানৰ প্ৰভিজন হে প্ৰভিজনটো ইফেক্টিভ নহল কিন্তু এট লিষ্ট ডিসকাশনটো এটা সিৰিয়াস লেভেলত ষ্টাৰ্ট হ'ল সো তিনিটা পইণ্ট হৈ গ'ল সেন্ট্ৰেলাইজেশ্যন এডমিনিষ্ট্ৰেটিভ শিফট আৰু সিভিল সাৰ্ভিসেছ সো বিশেষ আৰু এই এক্টৰ বিষয়ে ক'বলগীয়া একো নাই মূলত এই এক্টৰ জৰিয়তে এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গঠন কৰাৰ প্ৰচেষ্টা চলিল যাৰ হেড হ'ব গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ৰাইট সো আই হোপ এইটো এক্টত যিখিনি বেসিক পইণ্টছ আছিলে যিখিনি বেসিক জানিব লগা আছিলে সেইখিনি আপোনালোকে গম পাইছে ধুনীয়াকৈ বুজি পাইছে সো দ্যাটছ অল ফৰ নাও থ্যাংক ইউ সো মাচ